তো এইটো মানে আজি গধূলি ভিডিঅ'টো মানে ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ কিহৰ কাৰণে বৰ্তমান আমি যোনটো হোটেলত আছোঁ সেই হোটেলত মানে এনে আমাৰ ড্ৰাইভাৰৰ কাৰণে ডমেট্ৰি দিয়া হয় তো ডমেট্ৰি মানে এভেইলেবল নাছিলে চ' আমাৰ কাৰণে গেষ্টৰ ৰুম দি দিছে এইটো দেখি পাইছে আপোনালোকে তো টাৱাঙত বৰ্তমান এইটো হোটেলৰ বাহিৰত নহয় হোটেল কম্পাউণ্ডতে মোৰ গাড়ী আছে এইফালে আৰু বেলেগ গাড়ীও আছে আৰু এইটো হোটেলৰ এণ্ট্ৰি পইণ্টত সোমাই আহিলোঁ এই সীমান্তই আছে ইয়াতে এইটো জাষ্ট এণ্ট্ৰি পইণ্ট হয় দালাই লামাৰ ফটো লাগি আছে এইফালে চ' বৰ্তমান মানে ৰাতিৰ ডিনাৰ কৰিবৰ কাৰণে ইয়াতে আহিছোঁ অলপ দেৰি হৈ গ'ল কিয় আহোঁতেও দেৰি হৈ গৈছে আৰু হোটেলত অকণমান কিবা এটা ঝামেলা চলি আছিলে সেইকাৰণে আৰু নকওঁ আৰু এইটো কি ঝামেলা আৰু ভিতৰৰ পিনে মানে আমাৰ সীমান্তই খানা পৰচি আছে চাওঁ হওক তাৰ সীমান্তই খানা ওলাই আছে এই আমি এইফালে ভিতৰৰ পিনে সোমাই যাওঁ এই সীমান্ত কি কৰিছা ভাত বাঢ়িলি বা একদম মানে হোটেলৰ মেনেজাৰ তই চব ভাত ওলাই লৈছা একেবাৰে অ' বঢ়িয়া এই সীমান্তই চাওক এইটো মোৰ কাৰণে এইটো জ্যোতিৰ্ময়ৰ কাৰণে আৰু এই সীমান্তই নিজাকে লৈ ল'লে আৰু যোনে যি খায় আৰু ৰুটি তৰকা মাছে মাংসই মানে একদম এভেইলেবল আছে আৰু ইয়াতে এই জ্যোতিৰ্ময় আহি আছে খাবৰ কাৰণে বৰ্তমান আজি ৰাতিৰ ডিনাৰ এয়া এইফালে সীমান্ত ইয়াৰ আগতে বাঢ়ি কিনে ধাম ধুম খাই আছে সীমান্ত দুইজনে একদম ব্লেক হৈ গৈছোঁ আজি একদম হয়নে হয় দে এয়া সীমান্ত আৰু মই অকণমান মানে বেলকনিৰ মজা লৈ আছোঁ টাৱাঙত হয় নাই সীমান্ত হয় নে নাই আৰু বেলকনিৰ মানে বেক চাইডৰ ভিউটো এতিয়া জাষ্ট আপোনাক দেখাই আছে এইফালে আৰু বেক চাইডৰ টাৱাঙৰ ভিউটো চাওক একদম যোনফালে চাওক মানে লাইটিং এই চাওক ভিউটো চাওক বেক চাইডৰ ভিউ এতিয়া ৰাতি হৈ আছে নহ'লে এই বেক চাইডৰ যিমান দেখি পাই আছে এইগিলা চব একদম ভিউ একদম মানে তামাম পাহাৰ এতিয়া বৰ্তমান আকাশ দেখি পাই আছে চাওক এইফালেতো বৰফৰ পাহাৰ দেখি পাব ৰাতিপুৱা কিন্তু বৰ্তমান এতিয়া একো নাই বেলকনিত আছোঁ আমি সীমান্ত আৰু মই খানা চানা খোৱা হ'ল এতিয়া ৰুমলৈকে যাওঁ সীমান্ত তো আমি এতিয়া গৈ আছোঁ আমাৰ ৰুমৰ পিনে সীমান্ত আৰু মই এই আমাৰ ৰুম আহি গ'ল সীমান্ত খুলিচোন দৰজাটো এই ভিতৰত আমি সোমাই আহিলোঁ ৰুমত আমি যোনটো হোটেলত আছোঁ সেই হোটেলত মানে এনে আমাৰ ড্ৰাইভাৰৰ কাৰণে ডমেট্ৰি দিয়া হয় তো ডমেট্ৰি মানে এভেইলেবল নাছিলে চ' আমাৰ কাৰণে গেষ্টৰ ৰুম দি দিছে এইটো দেখি পাইছে আপোনালোকে এইটো মই আৰু সীমান্ত মানে জাষ্ট ইয়াতে থাকিম এয়া সীমান্ত মানে যোৱাকালিও আমি দিৰাঙত আছিলোঁ তাতে আমাক গেষ্টৰ ৰুম দিয়া হৈছিলে কিন্তু এতিয়া মানে টুৰিষ্ট ইমান এভেইলেবল আহিছে তো টুৰিষ্ট যিমান আহে তো গাড়ীবোৰ তেনেকুৱা আহে আৰু প্লাছ ড্ৰাইভাৰো তেনেকুৱাই হৈ যায় ন সেইকাৰণে মানে আমি দুজনক মানে সেইকাৰণে দিয়া হয় কিয় বেলেগ সৰু গাড়ীয়ে আপোনাৰ এটা সৰু গাড়ীয়ে আপোনাক চাওক 2টা গেষ্ট আনে হায়েষ্ট যদিও আনে 5টা গেষ্ট আনে আৰু মোৰতো ভাই ডাঙৰ গাড়ী তো সেইকাৰণে মোৰ গাড়ীত 20জনৰতো কম পেচেঞ্জাৰ নাথাকে কি মই অকলে 5জনৰ গেষ্ট মই 5টা গাড়ীৰ গেষ্ট মানে মই অকলে আনো সেইকাৰণে মানে কেতিয়াবা ময়ো মানে এনেকুৱা ৰুমত থাকিব লগা হয় আৰু এয়া সীমান্ত ভাই মোৰ লগত এই কিবা ভাবি আছে আৰু কেতিয়াবা আমি গাড়ীতো থাকোঁ কিন্তু টাউনত আহিলেতো গাড়ী থাকিব নোৱাৰে ভাই সেইকাৰণে আমিও এনেকুৱা ৰুম পাই যাওঁ তো সেইকাৰণে ভাই যোনে য'ত আছে যেনেকুৱা আছে ভালে থাকক আৰু শুভৰাত্ৰি গুড নাইট জয় হিন্দ জয় ভাৰত